হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? আশা কৰোঁ নিশ্চয় ভাল। আজি মই স্কুলৰ পৰা আহিয়ে পাকঘৰত লাগিছোঁহি, কাৰণ মই মাক কৈছিলোঁ মই আহি তৰকাৰীখিনি বনাম। মায়ে এবাৰ ভাতখিনি বনাই থ'লে, কাৰণ মই ভিডিঅ' বনাব লাগিব যে, সেইকাৰণে। আৰু আজি মই বনাম পানীলাও। অকণমান টান আছিল পানীলাওটো, সেইকাৰণে মই খাৰ দি সিজাই ল'লোঁ। মই মাছ লৈছোঁ 3 পিচ, কাৰণ আমি তিনিটাহে ঘৰত থাকোঁ, মা, মই, মোৰ ল'ৰাটো। আৰু কেৰাহী পাতি দি তেল দিলোঁ আৰু মাছখিনি ধুনীয়াকৈ ভাজি ল'ম। তেলত দিলোঁ মাত্ৰ পিঁয়াজ, আৰু বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ। হালধি দিলোঁ আৰু মই খাৰেৰে সিজাই থোৱা পানীলাওখিনি দি দিলোঁ। আৰু এতিয়া ভাজি থোৱা মাছখিনি দিলোঁ, আৰু মোৰ এনেদৰে আজি খাৰ দিয়া পানীলাও তৰকাৰীখন ৰেডি হৈ গ'ল। এইযোৰ মই হেণ্ডমেড মিক্স এটা আনিছোঁ। তাত মই গুজৰাটী চিলাই কৰিম। তাত ব্লাউজ পিচো আহিছে, ব্লাউজ পিচতো কৰিব লাগিব। আৰু কেনেদৰে কি ডিজাইন কৰোঁ মই আপোনালোকক পিছৰ ভিডিঅ'ত দেখুৱাম। এতিয়াও আৰম্ভ কৰাই নাই বাৰু। আৰু শেষত মোৰ আগতে কৰি থোৱা এযোৰ আপোনালোকক দেখুৱাইছোঁ। চাব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰিব। আৰু ভিডিঅ'বোৰ যদি চাই ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ।